Hello friends, welcome to my channel Dibbobhai Creation. Friends, আপোনালোকে অলৰেডি গম পাইছে যে ভোটাৰ আইডি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে, ইলেক্টৰেল ভেৰিফিকেশ্যন প্ৰগ্ৰেম। তো আপোনালোকে সকলোৱে কৰিলে চাগে, যদি নাই কৰা এতিয়ালৈকে আপোনালোকে ভেৰিফিকেশ্যন তো আই বুটানত আপোনালোকে পাব তাৰ লিংকটো, তো চাই ল'ব ক্লিক কৰি পেলাই। তো আজি কথা পাতিছোঁ ফ্ৰেণ্ডছ, আপোনালোকে হয়তো বহুতে কৰিলে ভেৰিফিকেশ্যন আৰু বহুতে এপ্লাই কৰিলে, তো আপোনালোকে বহুতে হয়তো তাৰ ৰিচিপ্টটো ডাউনলোড কৰিব পৰা নাই। যিসকলে কৰিলে তেওঁলোকে ভিডিঅ'টো চাব নালাগে। যিসকলে এতিয়ালৈকে কৰা নাই, ৰিচিপ্টটো ডাউনলোড কৰা নাই, তো এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। তো ৰিচিপ্টটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সকলোখিনি ষ্টেপ বাই ষ্টেপ মই আপোনালোকক কৈ দিম। তো আপোনালোকে সেইমতে আপোনালোকৰ ৰিচিপ্টসমূহ ডাউনলোড কৰিব পাৰিব। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ, তো আপোনালোকে বুজি পাব আৰু কেনেকৈ ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰিব পাৰিব সকলোখিনি মই ক'ম। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। ফ্ৰেণ্ডছ, মই বৰ্তমান আহিলোঁ মোৰ মোবাইল স্ক্ৰীণলৈ। তো আপোনালোকে প্ৰথমতে আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰিব। ক্ৰ'ম ব্ৰাউজাৰত আপোনালোকে google.com চাৰ্চ কৰিব। তাৰ পাছত আপোনালোকে গুগল যেতিয়া ওলাব, আপোনালোকে ইয়াত 3 ডটত ক্লিক কৰি পেলাই আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰি লোৱাৰ পাছত আপোনালোকে ইয়াত চাৰ্চ কৰিব www.nvsp.in আপোনালোকে চাৰ্চ কৰিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে, মই আপোনালোকক দেখাই দিছোঁ, নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল। আপোনালোকে দেখিছে, ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখিবলৈ পাইছে। তো মই অলৰেডি লগ ইন কৰা আছে, তো আপোনালোকে যদি নাই কৰা তো লগ ইন কৰি ল'ব। তো তাৰপিছত আপোনালোকে ইয়াত ইলেক্টৰ ভেৰিফিকেশ্যন প্ৰগ্ৰেম আছে, ইয়াত আপোনালোকে ক্লিক কৰি চাব পাৰে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে মোৰ অলৰেডি কমপ্লিট হৈ আছে। মোৰ অলৰেডি ইয়াক চব কমপ্লিট হৈ আছে। তো মই আপোনালোকক কেনেকৈ ৰিচিপ্টটো ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে মই আপোনালোকক ক'ম এতিয়া। আপোনালোকে এই ফেমিলি লিষ্টিং অপশ্যনটো দেখিছে, ইয়াত মই আপোনালোকক দেখাই দিছোঁ। ফেমিলি লিষ্টিং ইয়াত দেখিছে, আপোনালোকে ইয়াত ক্লিক কৰিব। আপোনালোকে ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিছে ফেমিলি ভেৰিফিকেশ্যন। আপোনালোকে ইয়াত ফেমিলি ভেৰিফিকেশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা এখন ইণ্টাৰফেচ। ইয়াত আছে ওপৰত একশ্যন বুলি দেখিছে আপোনালোকে। এই একশ্যনত আপোনালোকে ভিউ ডিটেইলছ দেখিবলৈ পাইছে। এইখন মোৰ দেখিছে, এইখন মোৰ ফেমিলি ভেৰিফিকেশ্যন ডিটেইলছ। তো মোৰ অলৰেডি হৈ গ'ল, ছাবমিট দেখাইছে। দেখিছে আপোনালোকে মোৰ ইয়াত ছাবমিট দেখাইছে, সকলো মেম্বাৰ ইয়াত এড হ'ল, ছাবমিট দেখাইছে। তো আপোনালোকে ভিউ ডিটেইলছত প্ৰথম এজনকৈ ভিউ ডিটেইলছত ক্লিক কৰি দিব। তো আপোনালোকে দেখিবলৈ পালে। তাৰপিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকে গোটেই ৰিচিপ্টটো এইটো ওলাই গ'ল দেখিলে। তো আপোনালোকে গৈ পেলাই এই তলত লিখা আছে ভেৰিফিকেশ্যন এণ্ড অথেণ্টিকেশ্যন অফ দিছ ৰেকৰ্ড ইজ অলৰেডি কমপ্লিটেড। মোৰ অলৰেডি কমপ্লিট হৈ গ'ল। তো আপোনালোকে চিম্পলি কি কৰিব, ওপৰত দেখিবলৈ পাইছে 3 ডট অপশ্যন, ইয়াত ক্লিক কৰিব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত এটা অপশ্যন দেখিবলৈ পাব, আপোনালোকে ইয়াত দেখিবলৈ পাইছে শ্বেয়াৰ অপশ্যনটো ক্লিক কৰিব। আপোনালোকে দেখিবলৈ পালে তো শ্বেয়াৰ অপশ্যনটো আহি গ'ল। তো আপোনালোকে ইয়াত এই প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি দিব। যদি আপুনি লেপটপত কৰি আছে বা যদি আপুনি ডেস্কটপত কৰি আছে, আপোনাৰ খুব সহজে আপোনাৰ হৈ যাব। যদি আপুনি লেপটপ বা ডেস্কটপত হৈছে, খুব সহজে আপোনাৰ ৰিচিপ্ট ওলাই যাব। যদি আপোনাৰ নাই, তেন্তে আপোনাৰ এটা PDF ডাউনলোড কৰিব লাগিব, ঠিক আছে। তো আপোনালোকে এই প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি দিব। আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা এখন অপশ্যন ওলাইছে, এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাইছে। তো আপোনালোকে চিম্পলি কি কৰিব,
এইটো PDF দেখিবলৈ পাইছে এই PDF অপচনটোত আপোনালোকে ক্লিক কৰি দিব আপোনালোকে PDFত ক্লিক কৰি দিব ঠিক আছে তো আপোনালোকে আপোনাৰ যিকোনো এটা ফোল্ডাৰ মই ইয়াতে এটা ফোল্ডাৰ বনাইছো নিউ ফোল্ডাৰ 12 ক্ৰিয়েট কৰি দিছো ঠিক আছে নিউ ফোল্ডাৰ 12ত মই ডান কৰি দিছো তাৰপিছত মই আপোনালোকক এতিয়া দেখাম মোৰ ফোল্ডাৰত কেনেকৈ গ'ল PDF টো ঠিক আছে মই আপোনালোকক মই এতিয়া দেখাই দিম নিউ ফোল্ডাৰ 12 বুলি মই ফাইল ফোল্ডাৰটো সেভ কৰিছিলো সক এটা আপোনালোকে দেখিবলৈ পালে হোম পেজ বুলি আছিলে নামটো হোম পেজ বুলি থাকিলে মই নামটো চেঞ্জ কৰিবলৈ নহলে তো চাওক এইটো PDF এটা আপোনালোকে PDF দেখিবলৈ পালে তো আপোনালোকে এই PDF টো যিকোনো কম্পিউটাৰ দোকানত গৈ পেলাই আপোনালোকে প্ৰিন্ট কৰি উলিয়াই ল'ব পাৰিব এই ৰিসিপ্টটো আপোনালোকে ধুনিয়াকৈ আপোনালোকে কম্পিউটাৰ দোকানত গৈ ৰিসিপ্টটো প্ৰিন্ট কৰি উলিয়াই থৈ দিব পাৰিব ঠিক আছে বাকি সকলৰো একে আপুনি গুটেই কেজনে উলিয়াব পাৰিব তো আপোনালোকে দেখিবলৈ পাইছে মোৰ 4 জন মেম্বাৰ যেহেতু 4 জনৰ আছে তো আপোনালোকৰ বাকি কেজন মেম্বাৰো সেই সেম প্ৰসেস ইউজ কৰিব ভিউ ডিটেইলছত ক্লিক কৰি পেলাই এটা দেখিলে মোৰ দেউতাৰ নাম ওলাইছে তো আপোনালোকে সিম্পলি আপোনালোকে 3 ডটত ক্লিক কৰিব ফাৰ্স্ট প্ৰসেসৰ সৈতে একে হয় প্ৰসেস বিলাক তো ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে এই শেয়াৰ অপচনটোত ক্লিক কৰিব ঠিক আছে আপোনালোকে শেয়াৰ অপচনটোত ক্লিক কৰাৰ পিছত সেই ফাৰ্স্ট প্ৰসেসৰ সৈতে একে সেম তো আপোনালোকে এই প্ৰিন্ট অপচনত ক্লিক কৰিব দেখিবলৈ পাইছে তাৰপিছত আপোনালোকে PDF ইয়াত দেখিবলৈ পাইছে ডাউনলোড কৰিব পাৰিব PDFত ক্লিক কৰাৰ পিছত আপোনাৰ PDF যিকোনো ফোল্ডাৰ তাত ফৰ ফান ফোল্ডাৰটোত মই থৈ দিছো ইয়াত ডান কৰি দিব ঠিক আছে মোৰ অলৰেডি হৈ গল তো এনে ধৰণে আপোনালোকৰ যিখিনি PDF বা যিখিনি আপোনালোকৰ ৰিসিপ্ট ডাউনলোড কৰিব পাৰিব ঠিক আছে তো যদি ভিডিওটো ভাল লাগিলে আপোনালোকে আপোনালোকৰ বন্ধুবিলাকক শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব যিমান বেছি পাৰে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সকলোৱে সুবিধা পায় কেনেকৈ ৰিসিপ্ট ডাউনলোড কৰে বা কেনেকৈ আপোনালোকৰ ৰিসিপ্টসমূহ আপোনালোকে প্ৰিন্ট কৰিব পাৰিব সকলোখিনি মই আপোনালোকক বুজাই ক'লো তো ভিডিওটো যিমান পাৰে শেয়াৰ কৰক যিমান পাৰে আপোনালোকে লাইক কৰক কমেন্ট কৰক কিবা নজনা থাকিলে কমেন্ট কৰক আৰু সাবস্ক্ৰাইব কৰি দিব যদি আপুনি মোৰ চেনেলটো নতুন হয় তো আজিলৈ ভিডিওটো